সমগ্ৰ শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰ নিকটৱৰ্তী নিজ হলেশ্বৰ গাঁৱৰ প্ৰতিভাৱান যুৱক জয়ন্ত হাজৰিকাই। ৭৭তম গণতন্ত্ৰ দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত পেৰেডত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিছে জয়ন্ত হাজৰিকাই। হলেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰ দৰং মহাবিদ্যালয়ত স্নাতক শিক্ষাৰ বাবে নামভৰ্তি কৰা জয়ন্ত হাজৰিকাই NCC ৫ নং অসম বেটেলিয়ানত যোগদান কৰিছিল। প্ৰায় এমাহৰ অন্তত যুৱকজন নিজ গৃহলৈ উভতি অহাৰ পিছত গায়ন বায়নসকলে খোলতাল বজাই গাঁৱৰ ৰাইজ আৰু মহিলাসকলে উৰুলি দিয়াৰ লগতে ফুলাম গামোচা ফুলৰ মালাৰে উষ্ণ আদৰণি জনায়। অতি সাধাৰণ পৰিয়ালৰ সন্তান হৈও নিজৰ অধ্যৱসায় শৃংখলা আৰু নিষ্ঠাৰে নিজকে শ্ৰেষ্ঠ হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হোৱা এই উদীয়মান যুৱকজনে অঞ্চলটোৰ যুৱ সমাজৰ বাবে এক প্ৰেৰণা হৈ উঠিছে। স্নাতক শিক্ষাৰ শেষ বৰ্ষৰ ছাত্ৰ জয়ন্ত হাজৰিকাই অসমৰ হৈ নেতৃত্ব প্ৰদান কৰাৰ সুযোগ লাভ কৰি যথেষ্ট উৎফুল্লিত বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নিউজ ৱাইড অসম গোষ্ঠীৰ তৰফৰ পৰা জয়ন্ত হাজৰিকাক জনালো আন্তৰিক শুভেচ্ছা। হয়, মই গোটেই হলেশ্বৰবাসীক মোৰ নমস্কাৰ, ধন্যবাদ। গোটেই মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ। তাত গৈ পেলাই দিল্লীত গৈ পেলাই বহুত এক্সপিৰিয়েঞ্চ গোটালোঁ। তাত ডাঙৰ ডাঙৰ চিফ আৰু PM-ৰ লগত থাকি কেনেকুৱা টাইম মেনেজমেণ্ট কৰিব পাৰি, কেনেকৈ শিকাব পাৰি সেইবিলাক বুজিলোঁ আৰু বহুত কনফিডেণ্ট লেভেল অকণ আগবাঢ়িলে। আৰু তাত মই PM-ৰ লগত আছিলোঁ, NER গোটেই অসমৰ হৈ পেলাই কামাণ্ডাৰ আছিলোঁ মই তাত। আমি অসমৰ ভিতৰত মই অকলে গৈছিলোঁ তাত, আমাৰ হলেশ্বৰ হৈ পেলাই মানে অসমৰ হৈ পেলাই মই এটা কামাণ্ডাৰ আছিলোঁ। মোদী ছাৰৰ লগত আছিলোঁ, নৰ্থ ইষ্ট ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। মই দৰং কলেজৰ পৰা হৈ গৈছিলোঁ, দৰং কলেজ 5 আছে বেটেলিয়ান NCC। হয়, তাত আমি অসমত ভিজিট কৰিম বুলি কৈছে, ভিজিট কৰিব মোদী ছাৰে। আৰু বহুত ভাল পাইছে, মানে অসমৰ এটা ল'ৰা আহি পেলাই তাত ইমান হেৰি কৰিছে, মানে ভবা নাছিলে এনেকুৱা হ'ব বুলি। আমাৰ ফালৰ পৰা তোমালোক শুভকামনা থাকিলে। হয়, ধন্যবাদ।